জয় অসম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰি টেষ্ট এক্সামিনেশ্যন অৰ্থাৎ প্ৰি ফাইনেল এক্সামৰ কাৰণে এখন জিঅ'গ্ৰাফী কুৱেশ্যন পেপাৰ ইলেক্টিভ ছাবজেক্টৰ। যদিহে তোমালোকৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফী হয় তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়। এই প্ৰশ্ন কাকতখন যিখন দিছোঁ এখন হৈছে যোৱা বৰ্ষৰ 2024 বৰ্ষৰ। গতিকে এই বৰ্ষত তোমালোকৰ যি পৰীক্ষা তাত কেনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকে এই প্ৰশ্ন কাকতখনৰ পৰা ধাৰণা ল'ব পাৰিবা। গতিকে নিশ্চয় তোমালোকে ভালদৰে চোৱা কেনেধৰণৰ প্ৰশ্ন আহিছে, আৰু ইয়াত যিকেইটা তোমালোকে MCQ দেখিছা এই MCQ কেইটা মই উত্তৰ ভিডিঅ'টো শেষত দি দিছোঁ। গতিকে যিসকলে উত্তৰ বিচাৰিছে MCQ কেইটা তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু পৰাপক্ষত তোমালোকে এখন প্ৰেক্টিছ কৰা। ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন তোমালোকৰ কমন পৰিব, তোমালোকৰ টাইম মেনেজমেণ্ট হ'ব, লগতে ফাইনেল এক্সামতো তোমালোকৰ বহুতখিনি সহায় কৰিব। গতিকে নিশ্চয় তোমালোকে অনুশীলন কৰিবা। আৰু এইখিনিতে মই জনাব বিচাৰিছোঁ তোমালোকে যদি বৰ্তমানলৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি দেখিছা তোমালোকে 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ। গতিকে যদি তোমালোকে ছাবস্ক্ৰাইব কৰা তেনেহ'লে সোনকালে 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব। গতিকে নিশ্চয় তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিবলৈ নাপাহৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা প্ৰশ্ন কাকতখনত কেনেধৰণৰ প্ৰশ্ন আহিছে, আৰু প্ৰশ্ন কাকতখনৰ PDF ফাইল বা ফটোকপি যদি তোমালোকক লাগে বুলি ভাবা তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰিব লাগিব। আৰু জইন কৰিবৰ কাৰণে তোমালোকে মোক জাষ্ট হোৱাটছআপত এটা হাই বা হেল্ল' বুলি মেছেজ এটা কৰিলেই হ'ল। যেতিয়া তোমালোকে মেছেজ কৰিবা তেতিয়া হোৱাটছআপ চেনেলৰ লিংক পাই যাবা। লিংকত তোমালোকে জাষ্ট ক্লিক কৰিলে তোমালোকৰ নিজৰ যি ক্লাছ আছে তাৰ হোৱাটছআপ চেনেল তোমালোকে দেখিবৰ কাৰণে পাবা। গতিকে ফ'ল' নিশ্চয় কৰি ল'বা তোমালোকে তাত, কাৰণ তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ পাবা, লগতে তোমালোকৰ কাৰেণ্ট যি ইয়েৰ আছে তাৰো কিছুমান প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ তোমালোকে দেখিবৰ কাৰণে ভৱিষ্যতে পাবা, বা তোমালোকে হয়তো অলৰেডি বহুতে দেখিছা। গতিকে তোমালোকে তাতে চেক কৰা, এই প্ৰশ্ন কাকতখনো দি থোৱা হৈছে, আৰু তোমালোকে এই প্ৰশ্ন কাকতখনৰ লগতে ইবোৰ প্ৰশ্নও অনুশীলন কৰিব পাৰিবা। ঠিক আছে, গতিকে মোৰ ভইচ আমি মাত্ৰ সমাপ্ত কৰিছোঁ। তোমালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। জয় অসম।